বন্ধুসকল এই ওলাইছোঁ আৰু এতিয়া ডাম্বুক ফালে অৰেঞ্জ ফেষ্টিভেল ডাম্বুক আপোনালোকে গম পায় আৰু লগৰ আছে এই ওলাইছোঁ আৰু দেখিছেনে লাগেজ মোক কেনেকৈ পেক কৰি লৈছোঁ পূৰা লাগেজ ভৰ্তি। এতিয়া গৈ আছোঁ আমি এতিয়া বৰ্তমান আমি পাইছোঁ ডিব্ৰুগড় বাইপাছ। আজি বতৰো খুব ধুনীয়া বলক পূৰা এক্সাইটেড হৈ আছোঁ যাবলৈ কাৰণে ফাৰ্ষ্ট টাইম এনেকুৱা ফেষ্টিভেল চাবলৈ পাম লাইভ চাব পাম। তো এনেদৰে আহি পালোঁ এতিয়া বৰ্তমান ঢলাশদিয়া। তো বৰ্তমান ভূপেন হাজৰিকা সেতুৰ ওপৰত উঠিছোঁহি। এইখন ভূপেন হাজৰিকা সেতু দেখিছেনে বন্ধুসকল, এইখন 9 কিলোমিটাৰ দীঘল হয়। দেখিছে কিমান ধুনীয়া বন্ধুসকল, দেখিছেনে কিমান ধুনীয়া। এই চব পাছফালে পাহাৰ দেখিছে, অৰুণাচলৰ পাহাৰ। তো পাহাৰৰ মোৰ বেকগ্ৰাউণ্ডত পাহাৰ থকাৰ কাৰণে দলংখনৰ সৌন্দৰ্য বেলেগ আহিছে। ভিউ চাওক নাই, দলংখন এছ টাইপ হয়। তো ভাবিছোঁ অলপ ৰৈ লওঁ, ৰৈ ফটো অলপ ক্লিক কৰি লওঁ, ভিডিঅ' বনাই লওঁ। কাৰণ এইডোখৰত ইয়াত আহিলে আৰু ফটো ভিডিঅ' নবনালেতো আৰু কথাই নাই। মানুহ আহিলে ইয়াত ৰ'বই, ফটো ভিডিঅ' মাৰিবই। দেখিছেনে দাদা বৌ তেওঁলোকে ফটো ক্লিক কৰি আছে। ভিউ চাওক না, তলত গৰু ছাগলীবোৰ আছে। ভিউ চাওক বন্ধুসকল, ইমান ধুনীয়া ভিউ। একদম ব্ৰহ্মপুত্ৰ পাৰতে আছোঁ, দলংখন ষ্টাৰ্টিঙত। তো এনেদৰে আহি আমি অসম অৰুণাচল সীমান্ত পালোঁ। তো বৰ্তমান ইয়াত আমি এণ্ট্ৰি কৰি ILP বনাব লাগিব। এইখন চাওক গাড়ী চাওক, দেখিছে আল্টিমেট বনাইছে। তো এতিয়া আমি পাছ বনাব লাগিব, ইনাৰ লাইন পাৰ্মিট, যিটো আমি ILP বুলি কওঁ, আন্তঃৰাজ্যিক পাৰপত্ৰ। তো এতিয়া বলক গেটত যাওক, এইটোৱে মেইন গেট হয়। তো বনাই লওঁ। এয়া হৈছে বৰ্ডাৰ অসম অৰুণাচল সীমান্ত, দেখিছেনে এয়া হৈছে গাড়ীখনৰ ওচৰত গৈ আছোঁ আৰু এয়া হৈছে বন্ধুসকল। আৰু খুব সম্ভৱ 1.5 ঘণ্টা 2 ঘণ্টামান লাগিব, পাই যামহি। বলক আৰু দেখুৱাম আগলৈ কি আছে কি নাই। অৰুণাচলত সোমাই এতিয়া আমি ডাম্বুকৰ ফালে গৈ আছোঁ। দেখিছেনে ভিউ চাওক বন্ধুসকল, কি বঢ়িয়া চাওক, চাবলৈ লগীয়া কিন্তু দেই। তো এনেদৰে আমি কনচাৰ্টৰ ঠাইডোখৰ পালোঁহি, যিডোখৰ জেগাত ধৰক কনচাৰ্টটো হ'ব, ফেষ্টিভেল হৈ আছে, সেই পালোঁহি। এতিয়া আমি আমাৰ টেণ্ট ল'ব লাগে, টেণ্ট বুকিং কৰিব লাগে। তো আগতে কথা পাতি থোৱা আছিলে, এইখন জংঘল জাতি ইয়াতে আছিলে চাগে। এয়া চাওক আমাৰ টেণ্ট, এইবিলাকতে আমি থাকিম। এনেদৰে টেণ্টসমূহ দেখিছে ন, কি এক্সাইটেড হৈ আছোঁ। ফাৰ্ষ্ট টাইম এনেকুৱা আমি টেণ্টত থাকিম, ভাল লাগিছে। এনে জুই চুই জ্বলাই একদম পূৰা বঢ়িয়াকৈ এনজয় কৰিম আৰু দেখিছে ন, ৱাহ মজা মজা। ৱে টু আফটাৰ পাৰ্টি, এই আমাৰ গাড়ী পাৰ্কিং দেখিছেনে, গাড়ী আমি ইয়াতে পাৰ্ক কৰিলে। এইখন মোৰ ৰজা, দেখিছেনে এইখনে গাড়ী। তো ইয়াত প্ৰগ্ৰামৰ পিছত আফটাৰ পাৰ্টিও হ'ব, গোটেইখিনি ফুল এনজয় কৰিব গোটেইকেইটাই। এই জুবিন দা ধুমুহাৰ সৈতে মোৰ বহুত দিনৰ নাচোন, দেখিছেনে। এয়া চাওক ইয়াতে পাৰ্টি হ'ব, ভাল লাগিব থাকি। আমিতো 8টা বজাৰ পৰা প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব, চুন্দি চৌহান আহিব আজি, দেখিছেনে। এয়া চাওক ৰাইজ পূৰা লাগি গৈছে খানা বনাবলৈ, পূৰা যা যোগাৰত লাগি গৈছে দেই। পূৰা এনজয় হ'ব এতিয়া, ইভিনিং টাইম চব কামত লাগি আছে। এতিয়া লাহেকৈ আমি প্ৰগ্ৰামত যাম আৰু এনজয় কৰিবলৈ। ফুল এক্সাইটেড হৈ আছোঁ দেই। আৰু কি হৈছে দেখুৱাম প্ৰগ্ৰামত, আপলোড কৰিম। ধন্যবাদ। ফাইনেলি প্ৰগ্ৰামলৈ যাবলৈ ওলাইছোঁ বন্ধুসকল। দেখিছেনে বাহিৰত পৰিৱেশ চব, চাৰিওফালে লাইট, চবফালে দেখিছেনে কি আল্টিমেট পৰিৱেশ চব, টেণ্ট চবফালে। এই এনেদৰে গাড়ীসমূহ আহিছে, মানুহ বাহিৰৰ পৰা আহি আছে, অৰুণাচলৰ বিভিন্ন ঠাইৰ পৰা, লগতে আমাৰ অসমৰ পৰা বিভিন্ন জিলাৰ পৰা মানুহ আহিবলৈ ধৰিছে। ময়ো এতিয়া বৰ্তমান প্ৰগ্ৰামলৈ ফিল্ডলৈ গৈ আছোঁ। তো ফাইনেলি এইটোৱে মেইন গেট, অৰেঞ্জ ফেষ্টিভেল। চক ৱাও, অৰেঞ্জ ফেষ্টিভেল 2025, কি ধুনীয়াকৈ চব গোটেইখন অৰেঞ্জে কৰি থৈছে গেটখন। তো এনেদৰে অৰুণাচলৰ বহুত মানুহ আহিছে গোটেই। মই মানে তো সোমাই আহিলোঁ ভিতৰলৈ। এয়া চব গেট দেখিছেনে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ইমান সুন্দৰকৈ সজাইছে, দেখিছে বাঁহেৰে সজাইছে, ওপৰত চব ইমান ধুনীয়া ধুনীয়া কালাৰ দিছে। তো আহি পালোঁহি ডাম্বুক, ৱাও আই লাভ ডাম্বুক, দেখিছে নাই।
এয়া চব বিপণীসমূহ দেখিছেনে ফুলৰ দোকান চব এয়া বিভিন্ন ধৰণৰ সিহঁতৰ সাংস্কৃতিক সাজ পোছাক ফাষ্টফুড দেখিছে বিভিন্ন ধৰণৰ খানা খাবলৈ পাৰিব ইয়াত কিবা এটা ভাল লাগিছে পৰিৱেশ আৰু খুব এক্সাইটেড হৈ আছোঁ এনেদৰে প্ৰগ্ৰাম মানে আগতে চোৱা নাই এনেকুৱা প্ৰগ্ৰাম ফাৰ্ষ্ট টাইম এনেকুৱা চাম কি মজা লাগিব এতিয়া প্ৰায় 7টা 7:30 বাজিছে সন্ধিয়া তো চাওঁ চুন্দি চৌহান কেইটা বজাত উঠিব এতিয়া লোকেল আৰ্টিষ্টৰ প্ৰগ্ৰাম এটা হৈ আছে ফেমিলি প্ৰগ্ৰাম এটা হ'লোঁ পূৰা এনজয় চব দাদা চব খাই বহাই গা গোটেইখিনি আছোঁ আমি মোৰ লগ বন্ধু আৰু এই আমাৰ সকলোৱে মৰমৰ ফিৰোজদাও বাঢ়িছে পূৰা এক্সাইটেড আমি প্ৰগ্ৰাম চাবলৈ দেই এতিয়া লোকেল আৰ্টিষ্ট নুৰাংজুলি তেখেতে পাৰফৰ্মেঞ্চ কৰি আছে আমি মানে তেওঁৰ গানতে মানে পূৰা ফূৰ্তি কৰি আছোঁ দেই আৰু বাকী আপোনালোকক দেখুৱাম চুন্দি চৌহানৰ প্ৰগ্ৰাম এই প্ৰগ্ৰাম শেষ হ'লে চাগে চুন্দি চৌহান উঠিব তেতিয়া আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত দেখুৱাম চুন্দি চৌহানৰ প্ৰগ্ৰাম চাই থাকিব দেই